মৰিয়নিৰ চেলেংঘাটত পুৱতিনিশা আৰক্ষী চকীৰ সমীপৰ পৰাই বিলাসী বাহনত আহি গোহালিৰ পৰা চোৰে লৈ গ'ল গৰু। মৰিয়নিৰ চেলেং চাহ বাগিচা বিলাসী বাহনযোগে গৰু চুৰ। বাগিচাখনৰ সন্তোষ সিং নামৰ গৰুপালকজনৰ চোতালৰ পৰাই পুৱতিনিশা এখন স্কৰ্পিঅ' বাহনত অহা এটা চোৰৰ দলে এজনী গৰু চুৰি কৰি লৈ যায়। চোৰৰ দলটোৱে গৰুজনী স্কৰ্পিঅ' বাহনত উঠোৱাৰ সময়ত গোপালকগৰাকী সাৰ পাই চিঞৰ বাখৰ কৰে যদিও গৰুসহ চোৰৰ দলটো ধুদৰালিয়েদি আমগুৰি দিশে তীব্ৰ গতিৰে পলাই যাবলৈ সক্ষম হয়। মটীয়া ৰঙৰ স্কৰ্পিঅ' বাহনখনত তিনিটা চোৰে গৰুজনী তোলা প্ৰত্যক্ষ কৰিছিল গোপালকগৰাকীয়ে। মন কৰিবলগীয়া যে গৰু চোৰ হোৱা ঘটনাস্থলীৰ পৰা চেলেং আৰক্ষী চকীলৈ মাত্ৰ কেইশ মিটাৰ দূৰত্বতহে। আৰক্ষী চকীৰ সমীপতে বিলাসী বাহনত চোৰে আহি ঘৰৰ চোতালৰ পৰা নিৰ্বিঘ্নে গৰু চুৰি কৰি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে গোপালকসকল চিন্তিত হৈ পৰিছে। মৰিয়নিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট নিউজ আপডেট। পুৱতিনিশাত 2:30 পৰা 3টাৰ ভিতৰত মোৰ গৰু এজনী চোতালত জাৰ্চি গৰু ডাঙৰ আপোনাৰ শুই আছিলে। আমি খেৰ খাই শুই আছিলে। সেই সময়তে ৰাতি চোৰৰ দল এটাই আমাৰ চোতালৰ পৰা গৰুজনীক লৈ গৈ স্কৰ্পিঅ' বাহনত আহি লুট কৰি লৈ গৈছে। যেতিয়া আমি চোৰ বুলি হুলস্থুল লগাইছোঁ তেতিয়া মানে তেহেঁতি পলাই গৈছে। মানুহ 3জন আছিলে। মই 3জন মানুহক দেখিছোঁ। যদি ভিতৰত কোনোবা বহি আছিলে মই গম নাপাওঁ, কিন্তু মই বাহিৰত মানে স্কৰ্পিঅ' বাহিৰত 3জন মানুহক দেখিছোঁ। স্কৰ্পিঅ' পাছফালে গেটটো যিহেতু খোলা আছিলে, মই মানে টৰ্চ মাৰোঁতে গৰুজনীক দেখি পাইছোঁ। আৰু যেতিয়া চোৰ বুলি চিঞৰি গৈছোঁ, আগবাঢ়ি গৈছোঁ, তেতিয়া মানে দৰ্জা ধাম ধুম মাৰি আমগুৰি সমীমুখে প্ৰায় স্পীডত পলাই গৈছে। আমগুৰি পলাইছে। আপোনাৰ 2:30 পৰা 3টাৰ ভিতৰত হ'ব। 3টাৰ ভিতৰত পুৱতি। বাহিৰত নাথাকে। তাই অন্ততঃ তাৰ আগদিনাখন পোৱালিটো তাৰ ঢুকোৱাৰ কাৰণে তাই চিঞৰ বাখৰ কৰি আছিলে। গতিকে তাইক আমি ভাবিলোঁ বাহিৰত খেৰৰ ডুম আছে আমাক, তাতে খেৰ খাই থাকিলে মনে মনে থাকিব বুলি তাইক উলিয়াই উঠি থৈ দিছিলোঁ বাহিৰত। তাই খায়ো শুইও আছিলে আমি দেখা অৱস্থাত। কিন্তু তাৰ পাছতে এইটো ঘটনা হ'ব বুলি আমি কোনোদিনা বিশ্বাসো কৰা নাছিলোঁ। আগতে এইটো ঘটনা ঘটাও নাই আমাৰ লগত। এইটো সাধাৰণ মানুহ নহ'ব পাৰে, কাৰণ সাধাৰণ মানুহৰ ওচৰত ইমান বিলাসী বাহন নাহে। এইটো অলৰেডি এটা টিম গেং, নহ'লে এটা এদিনীয়া চোৰে কেতিয়াও ইমান ডাঙৰ বাহন এখন আনি চুৰ কৰি ক'ৰবাত দেখিবগৈ নোৱাৰে। অলৰেডি এইটো এটা চক্ৰ মোৰ সন্দেহ, কাৰণ এটা চক্ৰ নোহোৱাকৈ কেতিয়াও মানে আহি ইমান ডাঙৰ দামী গাড়ীত লৈ যাব নোৱাৰে। আৰু ইমান স্কৰ্পিঅ' কনফাৰ্ম আমি নিজে টৰ্চ মাৰি দেখিছোঁ। নাম্বাৰ প্লেট পাছফালে নাছিলে, যদি আগফালে আছিলে আমি গম নাপাওঁ। পিছফালে নাছিলে মানে টৰ্চ মাৰোঁতে যদি বাকীখিনি দেখিছোঁ, নাম্বাৰ প্লেটটো মই দেখা নাই। কিন্তু মোৰ সেইটো কাৰণে সন্দেহ হৈছে নাই যেন লাগিছে। নাই পাছফালে যদি আগফালে আছে ক'ব নোৱাৰোঁ। আগফালে সমীমুখটো মটীয়া কলৰ স্কৰ্পিঅ' আছিলে। আপুনি আপোনাৰ সপোনৰ ঘৰখন সাজিম বুলি ভাবিছে নেকি? ভাল ইটা আপুনি ক'ৰ পৰা আনিব বুলি ভাবি নিশ্চয় হাবাথুৰি খাইছে। পিছে এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কাৰণ নাজিৰাবাসীৰ এই চিন্তা এতিয়া দূৰ কৰিব NRI ইটা ভাটাই। আন ইটা ভাটাতকৈ 10% ৰেহাই মূল্যত পাব ইয়াত ইটা। এডভান্স বুকিং কৰিলে পাব ইয়াতকৈও অধিক ৰেহাই। ইয়াত আধুনিক টেকনলজি তথা বিভিন্ন ধৰণৰ ইটাত পাব A-ক্লাছ ইটা। ফোনযোগেও লোৱা হয় ইটাৰ অৰ্ডাৰ, লগতে পাব হোম ডেলিভাৰীৰো সুবিধা। আমাৰ ঠিকনা NRI ব্ৰিক্স ফেক্টৰী নাজিৰা। ফোন নম্বৰ 7637894800। ইয়াত A-ক্লাছ B-ক্লাছ কুকুৰা আৰু জেম ব্ৰিক্স পোৱা যায়। তাৰ কোৱালিটিটো বহুত ভাল। এইটো হাৱা ভাটা হয়, যোনটো নেকি মানে ইটাটো কোৱালিটি আৰু মেইনটেইন কৰা হয়, আৰু ডিছকাউণ্ট প্ৰাইজত মানে ডেলিভাৰী দিয়া হয়। আপোনালোকে ফোনতো ডেলিভাৰী লোৱা হয়, আৰু ঘৰলৈকে মানে তোমাৰ ডেলিভাৰীটো দিয়া হয়। আৰু কোন জেগাত আছে এইটো? ইটা ভাটা গেলেকীত আছে। চেনেলৰ ফালৰ পৰা যদি আহে অৰ্ডাৰ, তেতিয়া এডিশ্যনেল ডিছকাউণ্ট দিয়া হয়।